স্পষ্ট কথা, নির্বাচন খেলিম, কোনো কম্প্রমাইজ নকৰো। ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰখণ্ডক গাদ্দাৰী কৰা, ছাত্ৰখণ্ডৰ পৰা এক্সপেল হোৱা, ঠিক আছে। তাৰপিছত কংগ্ৰেছত অকল ব্ৰিফকেছৰ ৰাজনীতি, তেওঁলোকৰ ৰেড হ'ল মানুহলৈ ৰেড। তাৰমানে আহ্বান এটাই, আমাৰ দলত বাজপেয়ীজী আৰু আদৰণীজী বা এতিয়াও নেতৃত্ব এটাই কয়, ব্যক্তিতকৈ দল ওপৰত, দলতকৈ কিন্তু ৰাষ্ট্ৰৰ ওপৰত, দেশ ওপৰত। আৰু আজি যিটো মই পদক্ষেপ লৈছোঁ, সেই বাজপেয়ীজীৰ আদৰ্শৰ গত সেই বক্তব্য আৰু আমাৰ ডেকা চামৰ প্ৰতি থকা সেই সময়ৰ ডেকা চামৰ প্ৰতি থকা আহ্বানক সৰুগত কৰি, কাৰণ আজি ৰাস্তা নিৰ্মাণ হৈ আছে, কিন্তু আচল যিটো সমস্যা, সেই সমস্যা আজি সমস্যাই হৈ আছে। আজি কংগ্ৰেছে আজি দাবী কৰিব পাৰিছে, লাজ পাওঁ, কংগ্ৰেছে সেইদিনা কৈছে যে বিজেপিৰ দিনতকৈ আমি কংগ্ৰেছৰ দিনত বেছি বাংলাদেশী খেদিছে। তেওঁলোকে তথ্য দি দিছে যে বিজেপিৰ দিনত সিমানকেইটা খেদা নাই। এতিয়া লাজ লাগিছে নাই? আমি বিজেপি পুৰণা বিজেপি লাজ পাইছোঁ, আমাৰ চৰকাৰৰ দিনত কাম হোৱা নাই। আৰু আমাক শুনক, মোৰ ঘৰটো বহুত লুংলিঙীয়া ৰাস্তাৰ ওচৰত, এটা ডাঙৰ নেশ্যনেল হাইৱে আহিল, উন্নয়ন আহিল, মোৰ ঘৰটোৰ ওপৰেদি গুচি গ'ল, তাৰ পৰা খেদা খালোঁ। সেনেকুৱা উন্নয়ন লাগে নেকি? সেনেকুৱা উন্নয়ন লাগে নেকি? সেই ঘৰটোৰ পৰা উচ্ছেদ হ'লোঁ আৰু মই সেই ৰাস্তাটো জীৱনত ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেনেকুৱা উন্নয়ন নালাগে নহয়। সেইকাৰণে যে স্পষ্ট কথা, নিৰ্বাচন খেলিম, কোনো কম্প্ৰমাইজ নকৰোঁ। আৰু তেওঁলোকে ভাবিছিল, আচলতে কি হৈছে না, কংগ্ৰেছত আছিল, ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰখণ্ডক গাদ্দাৰী কৰা, ছাত্ৰখণ্ডৰ পৰা এক্সপেল হোৱা, ঠিক আছে। তাৰপিছত কংগ্ৰেছত অকল ব্ৰিফকেছৰ ৰাজনীতি, তেওঁলোকৰ ৰেড হ'ল মানুহলৈ ৰেড। তাৰমানে তেওঁলোকে ভাবিছিল যে পুৰণা বিজেপি কিতাপো কিনিব পাৰে। আমাৰ দুই এটা বিক্ৰী হৈছে, কিন্তু আমি বিক্ৰী নহয়। থেংক ইউ, থেংক ইউ। হ'ব ন ৰাইজ।